নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত। আৰু নিশা এতিয়া 12 বাজিছে আৰু আমি 12 বজাৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে নিশাৰ পৰিৱেশ আৰু ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে। আৰু ইয়াৰ কাৰণ হ'ল এগৰাকী কিশোৰীক অপহৰণ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। আৰু ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনাক লৈ ইতিমধ্যে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিও ইয়াত উপস্থিত হৈছে আৰু হৈ পেলাই তেখেতলোকে এই অপহৰণ কাৰ্যৰ উচিত তদন্তৰ দাবী কৰিছে। আৰু এনেদৰেই নিশা 12 বজাত ওলাই আহিছে সকলো আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখৰ পৰিৱেশ। এতিয়া নিশা 12 বজাত এনেদৰে এগৰাকী কিশোৰীৰ লগত হোৱা যি অন্যায়, এই অন্যায়ৰ ন্যায় বিচাৰি সকলোৱে ওলাই আহিছে। আৰু ইয়াতে আছে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্ব। আমি তেখেতলোকৰ পৰা ঘটনাৰ বিষয়ে জনাৰ চেষ্টা কৰিম, কিছু কথা অসম সংবাদ 24 ঘণ্টাৰ দৰ্শকক অৱগত কৰাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপোনালোকে সকলোৱে ওলাই আহিছে আৰু বিশেষকৈ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত আপোনালোকে আজি ৰাইজে ওলাই আহিছে। কি হৈছে ঘটনা? হয়, আজি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ওচৰত আপোনাৰ এজনী নাবালিকা ছোৱালী, মুখেৰে মাতিব নোৱাৰা বুবা ছোৱালীক এজন দুষ্ট চক্ৰই চিৰাজুলি স্কুলত অহাৰ পিছত তেওঁক অপহৰণ কৰি নি বহিৰাজ্যত বিক্ৰী কৰাৰ এটা চেষ্টা চলাইছিলে। তো আমি এই আমাৰ ঢেকিয়াজুলিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি ফোনযোগে জনাওঁ। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে তৎপৰভাৱে ছোৱালীজনীক উদ্ধাৰ কৰিছে। আৰু আমি আমাৰ সংগঠনৰ পৰা এই নৰপীয়াক আমি উচিত শাস্তি বিচাৰিছোঁ, কঠোৰ শাস্তি বিচাৰিছোঁ, যাতে তেওঁ কোনো ধৰণৰ আইনৰ সুৰংগাৰে ওলাই আহিব নোৱাৰে, তেওঁ যাতে কঠোৰ শাস্তি পায় তাৰে কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে ঢেকিয়াজুলি আৰক্ষীৰ এক সফলতা ক'ব লাগিব, কিয়নো এই কিশোৰীগৰাকীক ফুচুলাই অপহৰণ কৰি লৈ যেতিয়া আঁতৰি গৈছিলে আৰু লগে লগে এই বিষয়টো অৱগত হৈছিল বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। আৰু বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সহযোগত ঢেকিয়াজুলি আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু লগেদি যিগৰাকী যুৱকে এই কাণ্ড সংঘটিত কৰিছিল এই যুৱকজনকো আটক কৰিছে আৰক্ষীয়ে। হয়, একচুৱেলি এই বিষয়টোত ক'বলৈ কোনো ভাষা নাই, কাৰণ আপোনালোকে বাৰম্বাৰ চাই আছে যে ঢেকিয়াজুলি সমষ্টিত প্ৰত্যেক 2 মাহ 3 মাহৰ মূৰে মূৰে এনে লভ জিহাদ হওক বা কোনো বলৎকাৰ হওক, এই ধৰণৰ ঘটনা কেৱল মাত্ৰ খুনাতুনি আমাৰ জীয়াৰী বোৱাৰীৰ ওপৰত টাৰ্গেট কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ কিছুমান কালপ্ৰীতে। গতিকে ধিক্ষাৰ জনাইছোঁ এনে ঘটনাক। আৰু এটা দুখৰ কথা হ'ল যে বাৰম্বাৰ এই ঘটনাবিলাক ঘটিছে, যেন প্ৰশাসনেও নাকি লগাব পৰা নাই, যেন আমি খুনাতুনি ৰাইজ যেন আমি হাৰ মানি গৈছোঁ তেওঁলোকৰ সন্মুখত। তেওঁলোকে যেন এটা ডাঙৰ চিণ্ডিকেটৰ চক্ৰান্তৰ দ্বাৰাহে কামবিলাক চলাই আছে, যেন তেওঁলোকৰ পিছফালে কোনো এটা ডাঙৰ শক্তি, এটা অপশক্তি আছে। আৰু সেই শক্তিৰ বিনিময়ত তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকক যেন ট্ৰেইনিং দিয়া যায় যে সনাতনী হিন্দু বোৱাৰী আৰু ছোৱালীহঁতক কি ধৰণে তেওঁলোকে অপহৰণ কৰক, বা প্ৰেমৰ চলন হওক বা লভ জিহাদক বিভিন্ন কাৰণত দেখা যায়, বিভিন্ন ঘটনাত দেখা যায়, কেতিয়াবা আলী কেতিয়াবা আকবৰ, এই টাইটেলবিলাক খালী খাঙুৰ খাই আছে। গতিকে আমি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা অনুৰোধ জনাম, আমি শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাম যাতে এনেকৈ এবাৰ এটা কঠোৰ এটা ব্যৱস্থা লওক, যাতে আইনৰ সুৰুঙা লৈ 1 মাহ 2 মাহ 3 মাহৰ মূৰত যাতে কোনো চাৰ্জশ্বিট হালকা হৈ যাতে এই বদমাছবিলাক যাতে ওলাই আহিব নোৱাৰে, তাৰ কঠোৰ ব্যৱস্থা হ'ব লাগে। অন্যথা ঢেকিয়াজুলিত এক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব বুলি আমি ইংগিত পাইছোঁ। গতিকে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বই কথাখিনি জনাইছে, যি ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত, ইয়াৰ উচিত তদন্ত হ'ব লাগে। আৰু যিগৰাকী যুৱক এই কাৰ্যৰ লগত জড়িত আৰু কোন কোন ইয়াৰ লগত সহযোগী আছিলে সকলোকে চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে আৰু এই দাবী উত্থাপন কৰিছে। আৰু এয়া নিশা 12 বজাৰ দৃশ্য, ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখৰ পৰিৱেশ আমি দেখুৱাই আছোঁ, যেন বৰ্তমান সুৰক্ষিত নহয় কিশোৰী, বোৱাৰী, যুৱতী, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত। এটাৰ পিছত আনটোকৈ এনেধৰণৰ ঘটনা সংঘটিত হৈছে। প্ৰেমৰ চলনাৰেই হওক বা বিভিন্ন প্ৰলোভন দি পেলাই কিশোৰীসকলক, বোৱাৰীসকলক বিভিন্ন সময়ত বহিৰাজ্যত লৈ যোৱা হৈছে, বা বহু সময়ত বহু বোৱাৰী কিশোৰীয়ে নিজৰ ঘৰ আজিলৈকে উভতি আহি পোৱা নাই, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীও কঠোৰ হৈছে এই ক্ষেত্ৰত। আৰু তেখেতলোকে দাবী জনাইছে জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ, জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এই ক্ষেত্ৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যি এই চক্ৰক উৎখাত কৰক তাৰে দাবী জনাইছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত এতিয়া বিভিন্নজন ওলাই আহিছে আৰু সকলোৰে এটাই দাবী, এই কাৰ্যৰ লগত কোন কোন জড়িত আৰু কাৰ ছত্ৰছায়াত এই কাৰ্য সংঘটিত হৈছে সকলোকে চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে। কি ক'ব আজিৰ দিনটোত? হয়, বাৰে বাৰে
একেই বস্তুখিনি হৈ থাকিলে আমাৰো মনটো বেয়া হৈ যায় আৰু যি দুষ্ট চক্ৰ এইবিলাক কৰি আছে তেওঁলোকৰ ওপৰত আৰক্ষী এতিয়াই কঠোৰ হ'ব লাগে, নহ'লে আগন্তুক দিনত যদি আমি ওলাই আহিব লাগে তেতিয়াহ'লে আমি বেলেগ ধৰণৰ কাৰ্যসূচী হাতত ল'ম। আৰু এইসকল চক্ৰক নাকি লগোৱাৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগে আৰক্ষী, তাৰে আহ্বান জনাইছে। কি ক'ব আজিৰ দিনটোত? ক'বলগীয়া তেনেকুৱা বিশেষ একো নাই, কাৰণ এইবিলাক বস্তু অৱগত কৰিবৰ কাৰণে আমি আৰক্ষীক প্ৰত্যেক 3 মাহ 4 মাহত আমি জনাই আছোঁ। এইটো খালি ঢেকীয়াজুলি অঞ্চলৰ সমস্যা নহয়, গোটেই অসমৰ সমস্যা, গোটেই ভাৰতবৰ্ষৰ সমস্যা। আৰু এই সমস্যাৰ লগত জড়িত হোৱাৰ পিছতো এতিয়া ক'বলৈ গ'লে মই কোনো চৰকাৰ বিৰোধী কথাও নকওঁ বা মই চৰকাৰৰ এগেইনষ্টো নহয়, মই কাৰো পক্ষপাতিও নহয়। কিন্তু যিহেতু আমাৰ হিন্দুৰ চৰকাৰ বুলি কয় বিজেপি চৰকাৰখনে, এইখন চৰকাৰ হিন্দুৰ চৰকাৰ কোৱাৰ পিছত হিন্দু নাৰীসকলে বা আমাৰ সনাতনীসকলে ক'ত এটা মানে ভাল ব্যৱস্থাপনা পাইছে বা কেনেকুৱা ধৰণে সুৰক্ষিত বুলি আমি এতিয়া জানিব বিচাৰোঁ চৰকাৰৰ পৰা। আজি ঢেকীয়াজুলি সমষ্টিত আমাৰ এটা কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া নিচিনা মানুহ এজন ইয়াত থকাৰ পিছত আমাৰ ঢেকীয়াজুলি সমষ্টিত প্ৰত্যেক 3 মাহত 4 মাহত এই ধৰণৰ এটা ঘটনা ঘটি গৈ আছে। তেখেতৰ চকু পৰা নাই নেকি? নাকি তেখেতসকলে খালি 26ৰ ইলেকশ্যন লৈ পিনে ব্যস্ত হৈ আছে? ৰাজনৈতিক চিন্তাধাৰালৈ যদি চলে তেন্তে বঙালী ফেডাৰেশ্যন আগন্তুক দিনত বহুতে ভয়াৱহ এটা পৰিস্থিতি হাতত ল'বলৈ আমি বাধ্য হ'ম। আৰু আমাৰ ছোৱালীসকলক যদি বেয়া চকুৰে কোনোবা দুষ্ট চকুৰে যদি আমাৰ দেশত আহি পিনে চাইছে, তেন্তে আমি দেশ বিৰোধী মন্তব্য কৰা আৰু দেশ বিৰোধী চকুৰে চোৱা এইখিনি মানুহক আমি প্ৰশ্ৰয় নিদিওঁ। আমি চৰকাৰৰ আশাতে বহি নাথাকোঁ, আমি আইনৰ আশাতে তেতিয়া বহি নাথাকোঁ। আজি আমি ইয়াত আপোনালোকৰ মাধ্যমেৰে আমি জনাই দিছোঁ আৰু চৰকাৰক আমি আজি সকীয়াই দিছোঁ ইয়াতে। হয়, ইতিমধ্যে শুনিলে আজি যেন ক্ষোভত ফাটি পৰিছে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্ব। তেখেতলোকৰ স্পষ্ট কথা, যদি আৰক্ষী বা চৰকাৰ প্ৰশাসনে এই চক্ৰৰ বিৰুদ্ধে কঠোৰ নহয়, আগন্তুক দিনত নিজে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব তেখেতলোকে। আৰু এনেদৰেই আজি হুংকাৰ দিছে আৰু আগন্তুক দিনত প্ৰশাসনে নিশ্চয় কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে। আৰু আমিও আশা কৰোঁ এই ধৰণৰ যি অনৈতিক কাৰ্যকলাপ সমাজৰ পৰা নাইকিয়া হওক, এটা সুস্থ সমাজ গঢ় লৈ উঠক আৰু সকলোৱে শান্তিপ্ৰিয়ভাৱে বা শান্তিৰ মাজেৰে সকলোৱে জীয়াই থাকক, আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। আৰু এই কিশোৰীগৰাকীয়ে ন্যায় পাওক তাৰে কামনা কৰিছোঁ। আৰু লগতে যিগৰাকী যুৱকে এই ঘটনা সংঘটিত কৰিছিল, এই এনেধৰণৰ কাৰ্য সংঘটিত কৰা যুৱকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হওক তাৰে আহ্বান জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।